हेलो एवरीवन की खबर आपनालोक बर्तमान आपनालोक सकलोरे भाले और मोर बर्तमान भाले और बहुत दिन ब्लग दिया ना आपनालोक भाविसे हयतो केले ब्लग दिया ना और इमाने गरम आपनि की ब्लग बनाबो गतिके बेटारो गातो ভাল নহয় জ্বৰ আজি হৈ আছে তাৰ পৰীক্ষা আৰু মই বিশেষ কামত বিজি হৈ আছিলো সেইকাৰণে ব্লগ দিব পৰা নাছিলো আৰু গুটেইখিনি মানে ঘৰুৱা খিচিৰি ব্লগ দিম আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব পৰকন মিলাই মিলি সকলো আৰু এতিয়া মই স্কুল যাবলৈ ওলাই আছো আৰু হাজবেণ্ড আছে বাগৰি তেওঁ আহিব আৰু তাতকে আগত মই যাওঁ কাৰণ বেটাৰ স্কুলৰ ফিজ দিবলৈ আছে এডমিট ল'ব লাগে গতিকে সেইকাৰণে মই যাওঁ বাকিখিনি আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব তেতিয়াহে আৰু এনেকৈ আহি স্কুল পালোহি আৰু সকলো পেৰেণ্টছবিলাকে এনেকৈ বহি পেলাই বহুত ৰ'দ হৈ থাকেতো সেইটো কাৰণে ইয়াতে গেম বা লুডু এনেকৈ খেলাত ব্যস্ত আৰু মই আহি গ'লোঁ ঘৰলৈ বুলি বহুত কাম দিনাখন সকলো অফিস কলেজ স্কুল সব বন্ধ থাকে আৰু আমাৰ হাউস ওয়াইফ বিলাকৰ ঘৰৰ কামেই শেষ নহয় কৰবালে যাম বুলি ভাবিলো আমাৰ দেওবাৰ দিনটো একেবাৰে মানে কাম কৰোতে যায় সবৰে বন্ধ থাকে কিন্তু আমাৰ সকলো হাউস ওয়াইফ বিলাকৰ বন্ধ নাথাকে কিয় নাজানো আৰু আমাৰ ইমানেই কাম দেওবাৰ দিনটো হে কাম ওলাই আৰু তেতিয়া ঘৰত কাম কৰিবলৈ লম চোতাল হাৰিবলৈ লম তেতিয়া বেটা মোৰ আগে আহিব সমানে কাম কৰিবলৈ আৰু দেখিছেনে ৰাইজ আপোনালোকে বেটাই সমানে হি জাৰু নাপালে বিচাৰি ঘৰ জাৰু মাৰা ওপৰত পকা চাফা কৰা হেডালকে আনি পেলাই জাৰু মাৰি আছে দেখিছেনে চাওকচোন অৱস্থায় চাফা কৰি আছো কাৰণ ৰাতিপুৱা স্কুল আছে সময় নহয় গতিকে মই এতিয়া হাৰি বস্তু চাফা কৰি থৈ দিওঁ গতিকে সেই মোৰ লগত সমানে কাম কৰি আছে ৰাইজ আমাৰ চলি আছে স্বচ্ছ ভাৰত অভিযান একদম ঘৰৰ পৰা একদম ৰাস্তালৈকে জাৰু মাৰা দেওবাৰ যে আজি পুৰা চাফাই অভিযান চলি আছে বেটা আৰু মোৰ আৰু বাপেকে ঘৰত কাম কৰি আছে এয়া আমাৰ মানে দেওবাৰ দিনাখন সবৰে বন্ধ থাকে আমাৰ বন্ধ নাথাকে চাই থাকক আৰু গোটেই দিন আপুনি ভিতৰত চাফা কৰিলে নহব ৰাস্তাত যদি জাবৰো থাকে দেখিবলৈ একেবাৰে ভাল নালাগে গতিকে ঘৰ চোতাল যদি খাৰি চাফা নাথাকে আপুনি যিমানেই গা পা ধুই চাফা হৈ থাকক আপোনাক যেন গোটেই কাম কৰা নাই তেনেকুৱাহে ফিল হয় গতিকে মই এইবোৰ দেখিবলৈ নোৱাৰো মই নিজক চাফা নকৰিলো কাৰণ ঘৰ দুৱাৰ পুৰা চাফা কৰি ৰাখো কাৰণ লেতেৰা বস্তু মই ভাল নাপাওঁ কাৰণ মই যদি লেতেৰা হৈ থাকিব পাৰো কিন্তু মই ঘৰ চোতাল লেতেৰাকৈ ৰাখিব নোৱাৰো সেই কাৰণে মই গোটেইখিনি হাৰি কমপ্লিট কৰি থওঁ আৰু সবৰে তেনেকুৱাই হয় কিছুমান ব্যক্তি আছে নিজকে চাফা ষ্টাইল কৰিব পাৰে কাৰণ কাম বন কৰিবলৈ বেয়া পায় আৰু মোৰ বেটাও সমানে কাম কৰিবলৈ লৈছে দেখিছেনে মোৰ বেটাই লগে আহে কাম কৰিবলৈ সি মানে বহি ভাল নাপায় এনেকৈ আহি পেলাই সি কাম কৰি আছে মোৰ লগতে সমানে আৰু ৰাস্তাত আছো যেতিয়া এইখিনি কাম বন কৰি চাফা চিকুণ হৈ মেলি লৈ জাবৰ জ্বলাই মেলি লৈ মই আকৌ ভিতৰত যাম কাৰণ কাঁহী বাচন ধুবলৈ আছে কাম কৰিবলৈ আছে ঘৰ চৰ সাৰিবলৈ আছে আৰু মই ভিতৰলৈ আহি পেলাই গোটেই বেডৰুম চাফা কৰি গোটেই ঘৰ চৰ বিছনা পাৰি ৰেডি হৈ গ'লো আৰু ৰেডি হোৱাৰ পাছত মই গোটেইখিনি কাম কৰি এতিয়া মই বৰ্তমান আকৌ ব্ৰাছ কৰি এতিয়া চাহ বনাবলৈ কাৰণে মই পাকঘৰলৈ গৈছোঁ আজি বনাম বুলি ভাবিলোঁ পানী পিঠা আপোনালোকে কি বুলি কয় মই নাজানো গতিকে এইটো পানী পিঠা বুলি কয় আৰু মই বনাই আছোঁ পানী পিঠা আৰু হৈ যোৱাৰ লগে ৰাতি তৰকাৰী আছিলে সেই তৰকাৰী দি হাজবেণ্ডে খাব আৰু মই আৰু বেটাই চাহ দি খাম কাৰণ ল'ৰাইটো হৰলিক্সে খাব আৰু পিঠাকেইটা বনায়ো ভাল লাগে খায়ো ভাল লাগে আৰু মই এনেকৈ মই কিন্তু পিঠা বনাই বহুতেই ভাল পাওঁ যিকোনো পিঠাই নহওক কিয় মই কিন্তু বহুতেই ভাল পাওঁ আৰু পিঠা আমি বিস্কুট বেছি বেয়া পাওঁ কাৰণ আমি বিস্কুট নাখাওঁ আমি গাঁৱলীয়া মানুহ যে সেইকাৰণে বেয়া পাওঁ আৰু কি ধুনীয়া হৈছে পিঠাকেইটা চাওকচোন দেখিবলৈকে ভাল লাগে আৰু পিঠা বনাই হৈ যোৱাৰ পাছত মই এনেকৈ বনাবলৈ ল'লোঁ চাহ আৰু চাহ হৈ যোৱাৰ পিছত এতিয়া আমি তিনিটাই মিলি পেলাই আৰু খাম আৰু মোৰ হাজবেণ্ড মোৰ বেটা আৰু মই আৰু আমি দুটা এনেকৈ বহিছোঁ বেটাই টেবুলৰ ওপৰত গোটেই চব বস্তু পেলাই দিয়ে কাৰণে সি তলতে বহি খাবলৈ ভাল পায় তাক তেনেকৈ দিলোঁ আৰু মই এতিয়া আহিলোঁ মানে দাদীহঁতৰ ঘৰলৈ দাদীহঁতৰ ঘৰ মানে খুৰীহঁতৰ ঘৰত আহি পেলাই আমাৰ নগাঁৱৰ পৰা এজনী দাদী আহিছে দাদীজনে তামোল অকণ দিলে আৰু মই এনেকৈ আনিলোঁ ৰঙালাও খাই বহুতেই ভাল পায় আৰু মইতো আৰু বিৰাটেই ভাল পাওঁ আৰু কাচকল দিলে খুৰীয়ে ৰঙালাও এতিয়া মই ভাজিম দালি বনাম চাটনি বনাম আৰু এটা কিবা বস্তু বনাম বুলি ভাবিছোঁ পাছত দিম আৰু আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিলে ভাল লাগিলে আপোনালোকে লাইক এণ্ড কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বাই টাটা